এইফালে দদাইদৰে খানি আছে এইটো চাব দে এইটো দেখিছে একদম মানে জেৰুৱা ভিতৰত মানে এটা ওলাইছে এইটো অলপ চাগে ডাঙৰ নদে এইটো ডাঙৰ ন আৰু এনেকুৱা গুণাগুণ যিহেতু ইয়াত বহুত আছে এনেকুৱা গুণাগুণ থকা বস্তু একচুৱেলি খাব লাগে দদাই ভালকৈ ধৰিব দেই চাব দেই ভালকৈ চাব পলাব ভালকৈ ধৰি লওক ভালকৈ ধৰিছে নাই ভালকৈ চাব কেনেবাকৈ ইফালে লাগি যাব পাৰে একদম বঢ়িয়াকৈ ধৰক একদম টানি দিয়ক আপোনালোকক মই আজি আৰু এবিধ গছ দেখুৱাইছোঁ এই গছবিধ কোনে চিনি পায় আপোনালোকে চাব দেই এয়া মানে কি চেঁচা আলু বুলি কোৱা শুনিছোঁ আৰু কি বুলি ক'লে পানী আলু বুলি কয় পানী আলু চেঁচা আলু বা পানী আলু আৰু ইয়াৰ লতাডাল এইডাল চাব দেই আৰু ইয়াত বিশেষ মানে এই গছজোপাৰ বিশেষত্ব এটা আছে কি আছে আমি আপোনালোকক পুৰি খাব নোৱাৰে দেখুৱাম বাৰু খাব নোৱাৰে কি পুৰি খাব নোৱাৰে বইল কৰি খাব নোৱাৰে কেলে কি কৰি খাই কেঁচা খাব লাগিব এই গছজোপা এই লতা হয় দেই একচুৱেলি এডাল লতা হয় ক্লাইম্বাৰ্ছ হয় আপোনালোকে কোনে চিনি পায় বা এই গছজোপাৰ বিষয়ে কোনে জানে আৰু কিছুমান ঔষধি হয় আৰু কি বেমাৰত কাম দিয়ে মই আপোনালোকক সবিশেষ জনাই আছো বাৰু আৰু এই দদাই মানে হঠাৎ আমি আহিছিলোঁ কিবা বিশেষ বেলেগ এটা কামত আৰু দদাই ঘৰত আহি মানে পটককৈ আমি এই চেঁচা আলু বা ঠাণ্ডা আলু এই নামটো মানে আজি মই প্ৰথমবাৰ শুনিছোঁ আপোনালোকে শুনিছেনে নাজানো আৰু যদিহে হয়তো আপোনালোকে গছজোপা মা আলু বুলি কয় দেই কিছুমানে কি মা আলু কয় ন হয়তো আপোনালোকৰ জেগাত হয়তো এই নামটো বেলেগ হ'বও পাৰে সেইটো বাৰু নাজানো আপোনালোকে যদি এই পাতখিলা যদি চিনি পাইছে আৰু এই লতা হয় এইডাল লতাডাল এইডাল আৰু এতিয়া এই দদাই আহিছে মানে এতিয়া খানি আমাক দেখুৱাব আৰু ইয়াত ভাল বস্তু এটা দেখিলোঁ দেই চক ফাংখন মানে ইমান সৰু আমিতো ডাঙৰ ফাং দেখিছোঁ এইখন চক দদাই আনিছে মানে ফাংখন চক নাই ইমান সৰু মানে সৰুলৈ কাম কৰিব পৰা মানে তেওঁ যিহেতু মানে কাম ইটো সিটো কৰি থাকে যে মানে হাতৰ কাম সেইকাৰণে খুব সুন্দৰকৈ আপোনালোককো আমি দেখুৱাম আৰু বিশেষ ইয়াৰ কিছুমান গুণাগুণ আছে বহু বেমাৰৰ কাৰণে ভাল কি হয় মই গোটেইখিনি আপোনালোকক দেখুৱাই আছোঁ বাৰু প্ৰথমতে যিহেতু দদাই খানি আছে খানি লওক মই আপোনালোকক ইয়াৰ গুণাগুণ কিছুমান আছে গুণাগুণখিনি মই আপোনালোকক ক'ম বাৰু কিন্তু গুণাগুণখিনি কোৱাৰ আগতে আপোনালোকে প্ৰথমতে চাই লওকচোন দদাই কি খানি উলিয়াইছে আৰু কি বেমাৰৰ কাৰণে ভাল সবিশেষখিনি মই আপোনালোকক জনাই আছোঁ বাৰু কিন্তু চাই লওঁচোন আহক প্ৰথমতে এই ডাল আছে ইমান ডাঙৰ ডাল যে বা বহুত ডাঙৰ ডাল দেখোন কি ওলাইছে আৰু দেই এইটো আমি নিজে গম নাপাইছোঁ এইটো ওলাই গ'ল এইটো ওলাই গ'ল এই বা প্ৰথমবাৰ দেখিলোঁ দেই এইটো চেঁচা আলু আপোনালোকে কোনে দেখিছে চেঁচা আলু আৰু কি নাম ক'লে পানী আলু চেঁচা আলু পানী আলু মা আলু আপোনালোকে কি নামাকৰণ কৰে আপোনালোকৰ ফালে আপোনালোকে চাওক এয়া হৈ গ'ল চেঁচা আলু পানী আলু মা আলু কি আলু হয় আৰু বইল কৰি খাব নোৱাৰে আৰু পুৰি খাব নোৱাৰে এইটো কেঁচা খাব লাগিব ন মানে এইটো অলপ গৈ আলু টাইপ নেকি গৈ আলু টাইপ পানী ন লৈ যাওক আপোনালোকে এইটো এইটো খাই দিলে মানে কি চেঁচা পৰিব গাটো লাগিব বহুত গৰম নাখালেও হ'ব এই আলুটো খালে এই খুব বহুমূত্ৰ ৰোগৰ পৰা ৰক্ষা পৰিব পাৰে আৰু এনেকুৱা কিছুমান গুণাগুণ আছে এটা গাটো গৰম উঠিলে চেঁচা পৰে এটা মুদগৰ বেমাৰৰ পৰা ৰক্ষা পৰিব পাৰে এনেকুৱা বেমাৰৰ কিবা ঔষধো হয় ঠিক তেনেকুৱা কাৰণে ৰুই থোৱা আছিলে আজি ৰাইজকো দেখাই দিয়া হৈছে আৰু আপোনালোকে এই আলুটো আগতে দেখিছে নাই আপোনালোকে কমেণ্ট কৰি জনাব নাপাহৰিব হয়তো আপোনালোকৰ ফালে নামটো বেলেগ হ'ব পাৰে আমাৰ ইয়াত চেঁচা আলু বুলি নামাকৰণ কৰা হৈছে বা পানী আলু বা মা আলু আপোনালোকৰ ফালে যদি বেলেগ কিবা নাম আছে মই নাজানো আৰু ইয়াৰ পাতখিলা হৈ গ'ল এইখিলা আছিলে ইয়াৰ পাত আৰু এয়া লতা হয় এইডাল আপোনালোকে লতা ওলমি আছে দেখিছে আৰু ইয়াৰ কিছুমান গুণাগুণ আছে হয় ইয়াৰ কিছুমান গুণাগুণ যিবিলাক গুণাগুণ আমি আজিকালি প্ৰায় গমেই নাপাওঁ আৰু এই আলুটো আপোনালোকে কিমানে দেখিছে কমেণ্টত জনাবৰ কাৰণে নাপাহৰিব আৰু ইয়াৰ বিশেষ কিছুমান গুণ আছে সেই গুণবিলাক হৈ গ'ল কি যদিহে ধৰক আপোনাৰ পেচাবৰ যদি ইনফেকশ্যন হয় অৰ্থাৎ আপোনাৰ যদি পেচাব ধৰক জ্বলা পোৰা কৰে তেতিয়াহ'লে ইয়াৰ আপুনি অকণমান যদি খাই দিয়ে আপোনাৰ সেই পেচাবৰ ইনফেকশ্যনটো আপোনাৰ ভাল হৈ যাব আৰু পেচাব জ্বলা পোৰা কৰা সেইবিলাক সম্পূৰ্ণ ভাল হৈ যাব আৰু যদিহে ধৰক আপোনালোকৰ কিডনী ষ্ট'ন হৈছে বা খুব ধৰক পেচাব লাগে বা পেচাব নহয় বা খুব জ্বলা পোৰা কৰে তেতিয়া আপোনালোকে ইয়াৰ অকণমান খাই দিব সম্পূৰ্ণ ভাল হৈ যাব আৰু যদিহে ধৰক খুব বেছি গৰম উঠিছে এতিয়া ধৰক যিসকলে টাউনত থাকে বা যিসকলৰ ঘৰত ফ্ৰিজ আছে তেওঁলোকে ধৰক ঠাণ্ডা ফ্ৰিজৰ বস্তু খাব বা আইচক্ৰীম খাব বা বিভিন্ন ধৰণৰ তেওঁলোকে ঠাণ্ডা বস্তু খাব কিন্তু গাঁৱত মানুহে কি খাব গাঁৱৰ মানুহবিলাকে এইবিলাক খায় বোলে আৰু আগৰ দিনতো আমি শুনিবলৈ পাইছোঁ এতিয়া দদাইদেউৰ পৰা আগৰ দিনত মানে বুঢ়া বুঢ়ী মানুহবিলাকে এই চেঁচা আলুটো খাইছিলে বোলে
আৰু এইটো খালে বোলে একদম ঠাণ্ডা হৈ যায়, ফ্ৰিজৰ পানীহে একদম পাত্তা নাপায়। আৰু যিহেতু ইয়াৰ বহুতো ঔষধি গুণ আছে, সেই ঔষধি গুণ থকাৰ বাবে ইয়াক মানে প্ৰায় গাঁওবিলাকত খোৱা যায়। কিন্তু অৱশ্যে আজিকালি এয়া প্ৰায় নোহোৱা হৈ গৈছে। হঠাৎ আজি আমি আহিছিলোঁ এই দদাইদেউ ঘৰলৈ বেলেগ কিবা এটা কামত, আৰু হঠাৎ এইটো যিহেতু দেখি পালোঁ, ভাবিলোঁ আপোনালোকক অকণমান দেখুৱাই দিওঁ। এফালে আৰু এটা এনে হঠাৎ চাই থাকোঁতে যে আৰু এটা ওলাই গ'ল। এইফালে দদাইদেউৱে খানি আছে, এইটো চাব দে, এইটো দেখিছে একদম মানে জেৰুৱাৰ ভিতৰত মানে এটা ওলাইছে। এইটো অলপ চাগে ডাঙৰ ন দে, এইটো ডাঙৰ ন। আৰু এনেকুৱা গুণাগুণ যিহেতু ইয়াত বহুত আছে, এনেকুৱা গুণাগুণ থকা বস্তু একচুৱেলি খাব লাগে। আৰু আজিকালি ধৰক বজাৰত যিবিলাকে কেমিকেল দিয়া বা অন্যান্য বহু ধৰণৰ বস্তু বজাৰত ওলাইছেই, তে সেইবিলাকত খোৱাতকৈ চাওক এইটো এটা চাওক, এইটো ডাঙৰ, এইটো বহুত ডাঙৰ, সেইটোতকৈ এইটো ডাঙৰ। এইটো প্ৰায় চাগে ওজন 2 কেজিমান হ'ব চাগে, আগৰটো প্ৰায় 1 কেজিমান আছিলে, অনুমানিক কৈছোঁ। আৰু এইটো যদিহে আপোনালোকৰ ফালে যদি আছে, আপোনালোকে খাব, গৰমত বহুত বেছি ভাল। আৰু হয়তো এনেকুৱাও হ'ব পাৰে, হয়তো ধৰক বহুত ব্যক্তিয়ে এইবিলাক বস্তু চিনি নাপায় কাৰণে হয়তো আপোনালোকৰ বাৰীত আছে যদিও আপোনালোকে চাগে জুৰি মেলি হাবি গছ বননিবিলাক আপোনালোকে কাটি ধ্বংস কৰি দিছে, কাৰণ কেলৈ এইটো আলু আপোনালোকে চিনি নাপায়। আৰু যিহেতু এইটো আলু মাটিৰ ভিতৰত সোমাই থাকে, সেইকাৰণে হয়তো বহুত ব্যক্তিয়ে নাজানিবও পাৰে। দেখাততো অকণমান কাঠ আলুৰ দৰে লাগিছে, কিন্তু এয়া কাঠ আলু নহয় বাৰু। আৰু এনেই গুটি আলুৰ দৰে লাগিছে, অকণমান ডাঙৰ ডাঙৰ, কিন্তু সেয়া গুটি আলু নহয়। ইয়াত আমাৰ এইফালে মানে চেঁচা আলু বা পানী আলু বা মা আলু বুলি কোৱা হয়। আপোনালোকে সিফালে কি বুলি কয় আপোনালোকে জনাবৰ কাৰণে নাপাহৰিব। আৰু যি চেঁচা আলু কথা আমি কৈ আছিলোঁ যে কাটা হৈ গ'ল, এতিয়া আমি ইয়াত অৱশ্যে খায়ো আছোঁ। আৰু ইয়াৰ সোৱাদটো বেলেগ, কিন্তু মই ইয়াৰ সোৱাদৰ কোনো টেষ্টৰ মই আপোনালোকৰ নাম দিব নোৱাৰিম। মানে মিঠাও নহয়, ঠিক মিঠা নহয়, কিন্তু তিতাও নহয়, কেঁহাও নহয়, কিন্তু সোৱাদটো কিন্তু বহুত বেছি ভাল লাগিছে। আৰু মুঠতে মই আপোনালোকক ইয়াৰ কোনো তুলনামূলক একো মানে টেষ্ট ক'ব নোৱাৰিম, কিন্তু বহুত বেছি ভাল লাগিছে। আপোনালোকে যদি এনেকুৱা ক'ৰবাত যদি পায়, আপোনালোকে খাব, মানে কোনো ভাষা নাই মই বুজাই ক'বৰ কাৰণে, ইমান বেছি ভাল লাগিছে। আমি যিহেতু দুটা পাইছিলোঁ, এটাটো ডাঙৰটো আমি কাটি খালোঁ, সৰুটো আছেই বাৰু। এইটো এতিয়া আমি খাই আছোঁ, খুব বেছি ভাল লাগিছে। আৰু যিহেতু আমাৰ লগত ব্যক্তিও কেইবাজনো আছিলে, গোটেইকেইজনে মিলি আমি এতিয়া খাই আছোঁ। আৰু যদিহে আপোনালোকে এনেকুৱা যদি ক'ৰবাত পায়, আৰু যিখিনি মই আপোনালোকক বেমাৰৰ কথা ক'লোঁ, সেইখিনি সম্পূৰ্ণ আপোনালোকৰ ভাল হৈ যাব। আৰু ইয়াত যিহেতু ঔষধি গুণো বহুত আছে, সেইকাৰণে পালে আপোনালোকে খাব। আপোনালোকক আজি আমি অকণমান দেখুৱাবৰ কাৰণে চেষ্টা কৰিলোঁ। ইয়াৰ বিষয়ে আপোনালোকে কিমানে জানিছিলে কমেণ্ট কৰি জনাবৰ কাৰণে নাপাহৰিব। আৰু ভিডিঅ'টো বৰ বেছি দীঘল কৰি নাথাকোঁ, আজি ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ। অন্য এটা ভিডিঅ'ত অতি সোনকালে লগ পোৱাৰ প্ৰতিশ্ৰুতি আজি এই ভিডিঅ'টো পাই বিদায় ল'লোঁ। ধন্যবাদ থাকিল। জয় অসম।